ইয়াত এখন ৰিজাৰ্ভ আছিলে, এইখন কি ৰিজাৰ্ভ আছিলে? এইখন আপোনাৰ চামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত ৰঙাগড়া মৌজাৰ আপোনাৰ 2 নং গৰুমৰা। এইখন প্ৰায় 69 বিঘা মাটি ইয়াত গেজেং ৰিজাৰ্ভ আছে বুলি আমি গম পাইছো। এতিয়া মাটি কেনেকুৱা হৈ আছে? সেয়া আছে নে চৰকাৰী মাটি বুলি কিবা? নাই তেতিয়াতো তেনেকুৱা একোৱে পৰিৱেশ নাই আগৰ নিচিনা, যিহেতু এতিয়া বহুত খিনি মানুহে বেদখল কৰিছে মাটিখিনি। কিমান ঘৰ মান দখল কৰি বহি আছে? মিনিমাম 100 আপ হ'ব। তেনেকুৱা হ'ব। কেনেকৈ আহিছিল তেওঁলোক কিবা গম পায়? তেনেকুৱা ধৰণৰতো আমি এতিয়া গম নাপাওঁ। এইবিলাক আজিৰ পৰা প্ৰায় 2000 চনৰ সময়ত আহিছে চাগে। এতিয়া এইটো কি ক'ম আৰু, এতিয়া ৰাইজে জানে। সেইটো সন্দেহজনকে হয়, যিহেতু আজিৰ পৰা আগতে ইয়াত এনেকুৱা পৰিৱেশ দেখা নাই। পুতককে ইয়াত সৌ পৰা আহি গৈছে উঠি পেলাই, এইটো সন্দেহযুক্তই হয়। গতিকে ইয়াৰ ওপৰত চৰকাৰে এটা সিদ্ধান্ত ল'ব লাগে, লৈ পেলাই অতি সোনকালে ইয়াত বেদখল মুক্ত। মানুহ নবহোতে এইবিলাক ৰিজাৰ্ভত কি হৈ আছে? এতিয়া মানুহ নাছিলে, এতিয়া গছ গছনি আছিলে, পুৰণীয়া পথাৰ আছিলে, গৰু চৰু চৰাইছিলে। এতিয়া তেনেকুৱা নহয়। ঘৰ বনাইছিল? হয়, ঘৰ বনাইছে, সিহঁতে ঘৰ বনাইছে, গাঁও এটা হৈছে আৰু। মছজিদ চছজিদ চব আছে? মছজিদ আছে, স্কুলো আছে। এতিয়া যিটো ৰাজ্যজুৰি উচ্ছেদ চলি আছে, কি আহ্বান জনাব? এতিয়া ৰাজ্যজুৰি যিখিনি উচ্ছেদ চলি আছে, তাৰ পৰিপ্ৰেক্ষিতত মই এইটোৱে জনাওঁ ৰাজ্য চৰকাৰক যে এইখিনি আমাৰ যিখিনি চামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত যিখিনি গেজেং ৰিজাৰ্ভ খিনি আছে, সেইখিনি উচ্ছেদ হ'ব লাগে। তাকে আৰু আমি ৰাজ্য চৰকাৰক অনুৰোধ জনাওঁ। ইয়াত এখন ৰিজাৰ্ভ আছিলে, এইখন কি ৰিজাৰ্ভ আছিলে? এইখন আপোনাৰ চামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত ৰঙাগড়া মৌজাৰ আপোনাৰ 2 নং গৰুমৰা। এইখন প্ৰায় 69 বিঘা মাটি ইয়াত গেজেং ৰিজাৰ্ভ আছে বুলি আমি গম পাইছো। এতিয়া মাটি কেনেকুৱা হৈ আছে? সেয়া আছে নে চৰকাৰী মাটি বুলি কিবা? নাই তেতিয়াতো তেনেকুৱা একোৱে পৰিৱেশ নাই আগৰ নিচিনা, যিহেতু এতিয়া বহুত খিনি মানুহে বেদখল কৰিছে মাটিখিনি। কিমান ঘৰ মান দখল কৰি বহি আছে? মিনিমাম 100 আপ হ'ব। তেনেকুৱা হ'ব। কেনেকৈ আহিছিল তেওঁলোক কিবা গম পায়? তেনেকুৱা ধৰণৰতো আমি এতিয়া গম নাপাওঁ। এইবিলাক আজিৰ পৰা প্ৰায় 2000 চনৰ সময়ত আহিছে চাগে। এতিয়া এইটো কি ক'ম আৰু, এতিয়া ৰাইজে জানে। সেইটো সন্দেহজনকে হয়, যিহেতু আজিৰ পৰা আগতে ইয়াত এনেকুৱা পৰিৱেশ দেখা নাই। পুতককে ইয়াত সৌ পৰা আহি গৈছে উঠি পেলাই, এইটো সন্দেহযুক্তই হয়। গতিকে ইয়াৰ ওপৰত চৰকাৰে এটা সিদ্ধান্ত ল'ব লাগে, লৈ পেলাই অতি সোনকালে ইয়াত বেদখল মুক্ত। মানুহ নবহোতে এইবিলাক ৰিজাৰ্ভত কি হৈ আছে? এতিয়া মানুহ নাছিলে, এতিয়া গছ গছনি আছিলে, পুৰণীয়া পথাৰ আছিলে, গৰু চৰু চৰাইছিলে। এতিয়া তেনেকুৱা নহয়। ঘৰ বনাইছিল? হয়, ঘৰ বনাইছে, সিহঁতে ঘৰ বনাইছে, গাঁও এটা হৈছে আৰু। মছজিদ চছজিদ চব আছে? মছজিদ আছে, স্কুলো আছে। এতিয়া যিটো ৰাজ্যজুৰি উচ্ছেদ চলি আছে, কি আহ্বান জনাব? এতিয়া ৰাজ্যজুৰি যিখিনি উচ্ছেদ চলি আছে, তাৰ পৰিপ্ৰেক্ষিতত মই এইটোৱে জনাওঁ ৰাজ্য চৰকাৰক যে এইখিনি আমাৰ যিখিনি চামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত যিখিনি গেজেং ৰিজাৰ্ভ খিনি আছে, সেইখিনি উচ্ছেদ হ'ব লাগে। তাকে আৰু আমি ৰাজ্য চৰকাৰক অনুৰোধ জনাওঁ।